আসপেটিতে হইবে খেলা রাইজে দেখাবে বিপুল মেলা আসন দলে দলে যোগ দে তৃণমূলে ভোট দে 55 নং ঢিং সমষ্টিৰ 7 নং বেছামাৰী জিলা পৰিষদত খেলা হ'ব মানে খেল হ'বই পঞ্চায়ত নিৰ্বাচন সমাগত সৰ্বত্ৰ চলিছে নিৰ্বাচনৰ গৰম বতাহ কেওফালে ৰাজনৈতিক ৰণদংকা অব্যাহত আহিছে নেতা গৈছে নেতা কিন্তু একো উন্নয়নৰ মুখে নেদেখিলে বেছামাৰী জিলা পৰিষদত সেই দেখি এবাৰ জুজাৰু মনলৈ উন্নয়নৰ পনলৈ 7 নং বেছামাৰী জিলা পৰিষদত তৃণমূল কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আজাহাৰ উদ্দিন আগবাঢ়ি আহিছে আৰু ৰাইজেও বিপুল সঁহাৰি জনাইছে গাঁৱে ভূঞে সৰ্বতে আজাহাৰ উদ্দিনৰ নাম চৰ্চা নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট R24 লাইভ আলাইকুম নমস্কাৰ মই 7 নং বেছামাৰী জিলা পৰিষদৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছোঁ আৰু ৰাইজৰ যেটো সাপোৰ্ট এটো বহুত পাইছোঁ আৰু মই যেতিয়া জিলা পৰিষদ হিচাপে জয়ী হ'ম ৰাইজৰ কাৰণে যেটো উন্নয়ন কৰিব লাগে হেতু উন্নয়ন কৰিম আৰু আমাৰে দেখাই পাইছে 10 বছৰ কালমান কংগ্ৰেছৰ সহি আছিল জিলা পৰিষদ আছিল একো উন্নয়নই কৰা নাই আৰু মোৰ এটাই উদ্দেশ্য আৰু লক্ষ্য থাকিব হেতু হৈছে মানুহৰ উন্নয়ন আৰু ৰাস্তাঘাটৰ যেটো সমস্যা আমাৰ হেতু আমি কৰিম ধন্যবাদ আলাইকুম নমস্কাৰ মই নজৰুল ইছলাম অধিবক্তা নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰভাৱনী আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ দলে নগাঁও জিলাত 4খনকৈ জিলা পৰিষদৰ প্ৰাৰ্থী আৰু 4খনকৈ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী মনোনীত কৰিছোঁ আৰু মনোনীত কৰাৰ পিছত ৰাইজৰ বিপুল সঁহাৰি দেখা পায় এতিয়া আমি ভাবিছোঁ যে আমাৰ 4খনতে আমি নিশ্চিত জয়ী হ'ব পাৰিম যদি আপোনালোক ৰাইজে আমাক তৃণমূল কংগ্ৰেছক আদৰি লয় আৰু সমৰ্থন কৰে তেতিয়াহ'লে আমি নিশ্চয় 4খন জিলা পৰিষদ আৰু 4খন আঞ্চলিক পঞ্চায়ত গোটেই কেইটাতে আমি সফলতা অৰ্জন কৰিব পাৰিম আমি 7 নং বেছামাৰী জিলা পৰিষদৰ প্ৰাৰ্থী আজাহাৰ উদ্দিনক মনোনীত কৰিছোঁ আমলুকি চহৰীয়া জিলা পৰিষদৰ প্ৰাৰ্থী লীলিমা খাতুনক মনোনীত কৰিছোঁ আলিডাঙ্গনী দগাঁও জিলা পৰিষদৰ প্ৰাৰ্থী আফসানা বেগম আৰু আমাৰ বকতগাঁও জিলা পৰিষদৰ প্ৰাৰ্থী জিয়াৰুল ইছলামক আমি মনোনীত কৰিছোঁ গতিকে মই ৰাইজক অনুৰোধ কৰিম যাতে সকলোৱে আমাৰ জোৰা ফুলৰ ছবিত আগন্তুক 7 তাৰিখে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত আমাৰ তৃণমূল কংগ্ৰেছৰ গোটেই কেইজন প্ৰাৰ্থীক জোৰা ফুলৰ ছবিত ভোট দি আমাক জয়যুক্ত কৰে আৰু আমাক যি বৰ্তমান চলি আছে অসমত স্বৈৰাচাৰী শাসন সেই শাসন উফৰাই পেলাই আমাক পঞ্চায়তী ৰাজটো সুনিৰ্দিষ্ট কৰি আৰু সুচাৰুৰূপে পালন কৰি সুচাৰুৰূপে চলাই নিবৰ কাৰণে যাতে সকলোৱে আহি আমাৰ তৃণমূল কংগ্ৰেছক ভোট দিয়ে আৰু আমাৰ তৃণমূল কংগ্ৰেছৰ প্ৰত্যেক গৰাকী প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰে তাৰে কামনা কৰি মই সকলোৰে ওচৰত অনুৰোধ কৰি মই আজি সামৰিলোঁ।